উচ্ছেদৰ জাননী পাই মৃত্যুক আকোৱালি ল'লে চিৰাঙৰ এজন লোকে। উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় লোকজনৰ। ঘটনাক কেন্দ্ৰ কৰি চিৰাঙত চাঞ্চল্য। আমাৰ এজন স্থায়ী মুৰব্বী তথা এইখন অঞ্চলত এজন সমাজকৰ্মী আছিল। তেখেতে যথেষ্ট অভিজ্ঞ আৰু ভাল এজন মানুহ আছিল ফজল হক। তেখেতে আজি ৰাতিপুৱাৰ ভাগত হাৰ্ট এটেক হৈ তেখেতে মৃত্যুবৰণ কৰিলে। মানুহজনে মানসিকভাৱে এটা টেনশ্যনত হতাগ্ৰস্ত হৈ পেলাই আজি কিন্তু হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। যোৱাকালি মানুহজন হেয়াৰিঙত আছিলে, আজি আকস্মিকভাৱে মানুহজন মৃত্যুবৰণ কৰাৰ কাৰণটো কি, ইয়াৰ ৰহস্য নিশ্চয় আছে। কালি হেয়াৰিঙত আছিল মানুহজনে, মই জনামতে মই যিখিনি কথা শুনিছোঁ, হয়তো মই উপস্থিত নাছিলোঁ, কিন্তু মানুহজনে হেয়াৰিঙত গৈছিলে। ইয়াৰ তাতো এটা পৰিৱেশ হৈছে। এইবাৰ হেয়াৰিঙত সময়ছোৱাত তেখেতসকলক কি সোধা পোছা কৰা হয়, কি কৰা হয় নহয়, হয়তো কৰ্তৃপক্ষই এইখিনি মানে প্ৰশাসনে জানিব। চিৰাঙৰ চিটলি ৰাজচক্ৰৰ অধীনৰ হাছৰাওবাৰী গাঁৱত উচ্ছেদৰ জাননী লাভ কৰা লোক এজনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাক লৈ চাঞ্চল্য। যোৱা বৰ্ষৰ আগষ্ট মাহত হাছৰাওবাৰী গাঁৱৰ 19টা পৰিয়ালক বিটিআৰ প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। তাৰ পিছতেই বিভিন্ন দল সংগঠনৰ তৎপৰতাত গাঁওবাসীয়ে গুৱাহাটী হাইকোৰ্টত PIL কৰাত উচ্ছেদৰ স্থগিতাদেশ জাৰি কৰে হাইকোৰ্টে। তাৰ পিছতেই চিৰাং জিলা প্ৰশাসনে উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালসমূহক নথি পৰীক্ষাৰ বাবে 3বাৰকৈ জাননীৰ জৰিয়তে মাতি পঠিয়াইছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বসবাস কৰা এইসকল লোকক বিটিআৰ প্ৰশাসনে উচ্ছেদৰ নামত যি হাৰাশাস্তি কৰি আছে, তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে চাঞ্চল্যৰ। হাছৰাওবাৰী গাঁৱৰ মুৰব্বী ফজল হকৰ পৰিয়ালৰ 5জনৰ নামত জাননী দিছিল চিৰাং জিলা প্ৰশাসনে। তাৰ মাজত ফজল হকৰ 6 বছৰীয়া পুত্ৰৰ নামতো দিছিল উচ্ছেদৰ জাননী। যিগৰাকী শিশুৰ ভোটাৰ তালিকাত নামেই উঠা নাই, তেনে নাবালকৰ নামতো উচ্ছেদৰ জাননী লাভ কৰি ফজল হক নামৰ লোকজন অসুস্থ হৈ পৰে যদিও শুনানিৰ বাবে চিৰাং জিলা সদৰ কাজল গাঁৱত উপস্থিত হয়। পিছত অধিক অসুস্থ হোৱাত চিকিৎসালয়লৈ নিয়া হয় ফজল হকক। কিন্তু আজি পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ফজল হক নামৰ লোকজনৰ। পৰিয়াল তথা স্থানীয় লোকে দাবী কৰে যে এটাৰ পিছত এটা উচ্ছেদৰ জাননী লাভ কৰি অসুস্থ হৈ পৰিছিল লোকজন আৰু পিছত হাৰ্ট এটেক হৈ মৃত্যু হয় লোকজনৰ। 48 পদ্মপুৰত দিছে 134 বিজনী ৰিভেনিউ চাৰ্কেলত দিছে কিমান 35 ফেমিলিক। আপোনালোকে স্পষ্টভাৱে আপোনালোকৰ এছিয়াজ অফিচত তেতিয়া লেণ্ড ৰিভেনিউ ছেক্ৰেটাৰী আছিল, সি কি আছিল শুভলক্ষ্মী দাস। তেতিয়াহ'লে ছাৰ 2019ত BTCৰ গভৰ্ণমেণ্টখন কাৰ আছিল তেতিয়া? মই ইয়াকে কৈছোঁ যে এই সময়তে আমাৰ তাতে নটিচ আহিছিল যে উচ্ছেদ কৰিব লাগে বুলি, কিন্তু হাগ্ৰামা ছাৰে কি কৈছে, সেইটো মই উচ্ছেদ নকৰোঁ। তাৰপিছত এই কাগজটো থাকিল 2019ত গভৰ্ণৰ ৰুল আহি গ'ল। আহিছে না নাই? এই পিছৰ কি অফিচাৰবিলাকে কি কয়, গভৰ্ণৰ ৰুল মানে আমাৰ হাতত এতিয়া BTC আমিতো বিচাৰিছিলোঁ আমাৰ চৰকাৰ কৰি দিয়ক, কিন্তু গভৰ্ণৰো আহি গ'ল। তাৰপিছত চৰকাৰী অফিচাৰ কৰি থাকিল, শুভলক্ষ্মী থাকিল, গভৰ্ণৰ আহিল ভাই শুভলক্ষ্মী। মই কি কৈছোঁ, যেতিয়া কি কৰিলে জানে যে BTCৰ কমিশ্যন বনাই পেলাই যে BTCৰ ভিতৰত এঠাচ গাঁও থকাটো যাব পাৰিব আৰু বাহিৰৰ এঠাচটো আহিব পাৰিব, এই প্ৰশ্নটো লৈ পেলাই মানে উচ্ছেদৰ কথাটো মই কৈছোঁ যে এইটো ইয়াতে মই লিংক কৰিছোঁ যে এইটো আপোনালোকে যে কৰিছে কি ইয়াত কি কৰিব বিচাৰিছে। তেতিয়া মই প্ৰশ্ন সুধিলোঁ, তেতিয়া প্ৰমোদক সুধিছোঁ মই শুনক। তেতিয়া কি কৈছে প্ৰমোদে, যে কমিটিটো হ'ব, মানে এই কমিটি গঠন কৰা হৈছে, এইটো মানে উচ্ছেদটো কৰা হ'ব। শুনক, ছেকেণ্ড 2019 বুলি কোনে দিলে কওকচোন এতিয়া? কি ইয়াতে কি আছিলে দিল্লী যেতিয়া থক কৰিব গৈছিল গোবিন্দ বসুমতাৰী, গোবিন্দ বসুমতাৰী কিমান পৃষ্ঠা দিছে।
পৰৱৰ্তী সময়ত ঘটনাৰ বাতৰি কৰিবলৈ যাওঁতে BTRৰ সাহসীয় UPPLৰ একাংশ লোকে প্ৰথমে বাতৰি কৰাত বাধাৰ সৃষ্টি কৰে যদিও স্থানীয় লোকৰ হেঁচাত বাতৰি সংগ্ৰহ কৰা হয়। মানুহজনৰ আমাৰো আছিলে একেলগতে 3বাৰ হিয়াৰিং হ'ল। কালিও হিয়াৰিং আছিল। কালি যাওয়ার পিছতে মানুহজন গাড়ীত নামার পিছতে যেতিয়া কাগজ পাতি কিবা কিবি কোৱা হ'ল তেতিয়া মানুহটো অসুস্থ হৈ গ'ল। হোৱাৰ পিছতে আমি ক'লোঁ তুমি গুচি যোৱা, আমি আছোঁ চাম। এই অৱস্থাত ডাক্তৰ তাত লৈ গ'ল। ডাক্তৰ তাত লৈ যাওঁতে আজি ৰাতিপুৱা সেই মানুহজন ডেথ হ'ল। এটা ল'ৰা আছে সৰু, তাৰ ল'ৰাটো ক'ত তাতে যে মোৰ এইখিনি ল'ৰাৰ বয়স 6 বছৰ, তাৰ নামত নোটিছ আহিছে। দেখুক না, দেখুক মানুহ দেখুক যে কিমান সৰু ল'ৰা, 6 বছৰ ল'ৰা, তাৰ নামত নোটিছ আহিছে। সেইটো চাই সি কান্দিছে, তাতে হাত পাই লৈছে, মানে অসুস্থ হৈ পৰিছে। আমি তেতিয়া তাক কৈছোঁ তুমি ঘৰত যোৱা, যোৱাৰ পিছত আমি চাম এতে ডিচি কৈ ডাক্তৰ তাত লগে লগে লৈ গৈছে। আজি ৰাতিপুৱা তাত ডেথ হৈ গ'ল। মই এইখিনি কম আৰু এইখন যিটো আমাৰ ইভেকশ্যন হোৱাৰ পিছত মানে ভিক্টিমাইজ কি নাম আছিল ফজল মানে হওক দাদাই আজি যিটো মৃত্যুবৰণ কৰিলে, তো মই অতি মানে দুখ পাইছোঁ। আৰু আজি আমাৰ এই দাদাৰ মৰাৰ আমি মানে দল হিচাপে আমাৰ মই MCLA হিচাপে মানে কষ্ট পাইছোঁ, দুখ পাইছোঁ। আৰু ক'ব বিচাৰিছোঁ আজি যদি হাছলাবাৰী এই অঞ্চলত ইভেকশ্যন নটিচ যদি নাহিল হয়, আৰু এই ইভেকশ্যন নটিচ অহাৰ কাৰণে আজি মেণ্টেল টৰ্চাৰ হৈছে এই মানুহবিলাকে। ইয়াৰ কাৰণে আজি মানে মেণ্টেল টৰ্চাৰ হৈ পেলাই আজি এই ব্যক্তিজন আমি যিটো জানিছে ইয়াৰ মৃত্যুবৰণ কৰিব লগা হৈছে। যোৱা বৰ্ষৰ আগষ্ট মাহত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত আজি নিহত ফজল হকে কি কৈছিল সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা হ'ল সেই ভাষ্য। এইটো মই ক'ব নোৱাৰিম। মই মোৰ দেউতা বা মোৰ মাকৰ ওচৰত শুনিছোঁ যে এই অঞ্চলত মোৰ মাক মোৰ দেউতাকে জংঘল কাটি চাফা কৰি এই অঞ্চলত বসবাস কৰিছিল। তেতিয়াৰ পৰাই 1950 চনৰ বহু আগৰ পৰাই ইয়াত বসবাস কৰি আছে। মোৰ দেউতাৰ গোৱালি ঘৰৰ পৰাই গৰু কিমান গৰু যে বাঘে মাৰিছে, বাঘে ধৰি খাইছে, তাৰ কোনো খবৰ নাই। তো সেই যুগৰ পৰাই মোৰ দেউতাকে এই হাছৰাবাৰীত বসবাস কৰি আছে। কিন্তু তাৰ সেই মাটিত আজি মোৰ দেউতা নাই, মাক নাই, সেই মাটিত মই বসবাস কৰি আছোঁ। আজি ইতিমধ্যে হঠাৎকৈ চৰকাৰৰ তৰফৰ পৰা আমাক ফেচবুকৰ মাধ্যমে নোটিছ জাৰি কৰিছে। কাজলগাঁৱৰ পৰা আব্দুল মালেক আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।